নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ এটা প্ৰশ্ন উত্থাপন কৰিলে। মুছলমান যুৱকে হয় বন্ধুবান্ধৱীসকল, নিৰ্বাচনী সভাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন মুছলমান যুৱকৰ মুছলমানৰ নামাজ আজান বন্ধ কৰিম বুলি ক'লে আমাৰ বেয়া লাগে, এনেকুৱাকৈ মন্তব্য কৰিছে মুছলমান যুৱকে। প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। আমাৰ মতে হিন্দু মুছলমান ভাই ভাই, হিন্দু মুছলমান আমি সকলোৱে একেলগে থাকিব নোৱাৰো নেকি, এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰিছে যুৱকগৰাকীয়ে। যুৱকৰ প্ৰশ্নৰ পাছতে মুছলমান সমাজ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ প্ৰশ্ন। আজি 10 বছৰে বন্ধ হল নেকি নামাজ, এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে হে কয় নামাজ আজান বন্ধ হোৱাৰ কথা হয় বন্ধুবান্ধৱীসকল। ইয়াৰ বিষয়ত কি ক'ব আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, আচলতে কংগ্ৰেছে কয় নেকি নামাজ আজান বন্ধ কৰিবলৈ? কিয় 10 বছৰে একেটা কথাই কয় কংগ্ৰেছে? মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত কোনো মুছলমানৰ দিগদাৰ হোৱা নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনী সভাৰ মাজতেই মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন মুছলমান যুৱকৰ হয় বন্ধুবান্ধৱীসকল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো এনচাৰ দিছে, লগতে যুৱকজনে যিটো প্ৰশ্ন কৰিছে, ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? তাৰপিছত অসমবাসীৰ ৰাজত্ব লৈছে আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ইছলামৰ প্ৰতি সন্মান প্ৰদৰ্শন আজান শুনি ভাষণ ৰখালে মন্ত্ৰী পীযুষ হাজৰিকা হয় বন্ধুবান্ধৱীসকল। মিয়াৰ ভোট নালাগে বুলি কোৱা, লগতে আজান বন্ধ হ'ব লাগে বুলি কোৱা, এতিয়া আজান শুনি ৰখি থাকিলে মন্ত্ৰী পীযুষ হাজৰিকাই হয় বন্ধুবান্ধৱীসকল। এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলিয়াইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কোভিড ভেকচিন লোৱাসকলৰ কি হ'ব জনতালৈ হিমন্ত বিশ্ব শৰ্মাৰ মুকলি বাৰ্তা হয় বন্ধুবান্ধৱীসকল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱগত সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে। কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ মন্তব্য। কৰোনাৰ ভেকচিনক লৈ পোহৰলৈ আহিছিল ভয়ংকৰ তথ্য। ভেকচিন নিৰ্মাণকাৰী কোম্পানীয়ে আদালতত স্বীকাৰ কৰিছিল পাৰ্শ্বক্ৰিয়াৰ কথা। কোভিচিল্ড লোৱাসকলৰ হ'ব পাৰে হাৰ্ট এটেক, লগতে ব্ৰেইন ষ্ট্ৰক। কোম্পানী এষ্ট্ৰাজেনেকাই নিজেই স্বীকাৰ কৰিছে এই কথা। কোভিচিল্ড গ্ৰহণৰ ফলত মানৱ শৰীৰত থ্ৰম্বচাইটোপেনিয়াৰ লগতে চিনড্ৰম হ'ব পাৰে বুলি এয়া মন্তব্য কৰিছে। মানৱ শৰীৰৰ ৰক্তচাপত প্লেটলেট কাউণ্ট হেৰা কৰে এই চিনড্ৰমৰ ফলত। ভাৰতীয় নাগৰিকে সৰ্বাধিক ব্যৱহাৰ কৰিছিল কোভিচিল্ড ভেকচিন। ভেকচিনৰ এই প্ৰতিক্ৰিয়াৰ তথ্যক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। সকলো ঔষধতে সামান্যতম পাৰ্শ্বক্ৰিয়া থাকে বুলি এতিয়া এনেকুৱাকৈ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধুবান্ধৱীসকল, সামান্য পৰিমাণে আচলতে পাৰ্শ্বক্ৰিয়া আছিল নেকি কোভিড-19? আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ধাৰাসাৰ বৰষুণ ধুমুহা আগন্তুক 4 দিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 4 দিনলৈ প্ৰান্তে প্ৰান্তে আহিব ধুমুহা আৰু বৰষুণ। ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা বজ্ৰপাতৰো আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। প্ৰচণ্ড ধুমুহাই কোৱাই যাব উত্তৰ পূবৰ বিভিন্ন প্ৰান্ত। আজি নিশালৈ ৰাজ্যত ধুমুহা বৰষুণৰ পূৰ্ণ সম্ভাৱনা হয় বন্ধুবান্ধৱীসকল। আজি নিশা যদি আপোনাৰ অঞ্চলত এনেকুৱাকৈ প্ৰভাৱ পৰে বৰষুণৰ লগতে ধুমুহা, নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত আহিব পাৰে এই ধুমুহা। ইতিমধ্যে কেইবাটাও প্ৰান্তত বাতিল হৈছে বিহুৰ অনুষ্ঠান। কাইলৈৰ দিনটোৰ বাবেও বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইয়েলো এলাৰ্ট জাৰি কৰিছে। বৰষুণৰ লগতে 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহাৰ সম্ভাৱনা হয় বন্ধুবান্ধৱীসকল। যদি আপোনাৰ অঞ্চলত এনেকুৱাকৈ প্ৰভাৱ পৰে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কি সঁচা আৰু কি মিছা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ কি কৈছিল কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে হয় বন্ধুবান্ধৱীসকল। আন এটা ডাঙৰ মন্তব্য মুকলি আহিছে। কৰোনা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ খবৰৰ মাজতে চৰ্চাত কেন্দ্ৰীয় মন্ত্ৰীৰ পুৰণি ভাষ্য। দীৰ্ঘদিনীয়া কৰোনা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ সৃষ্টি হৈ আছিল বিতৰ্কৰ।
লগতে ভেকচিন লোৱাৰ পিছতেই হাৰ্ট এটাক ব্ৰেইন ষ্ট্ৰক বাঢ়িছে বুলি চৰ্চিত হয় বন্ধু বান্ধৱীসকল এই বিষয়ত কিন্তু এতিয়া ভয়ংকৰভাৱে চৰ্চিত লাভ কৰিছে একাংশই হাৰ্ট এটাক ব্ৰেইন ষ্ট্ৰকৰ বাবে সেয়া সময়তে জগৰীয়া কৰিছিল ভেকচিনক আৰু এই দাবী সম্পূৰ্ণৰূপে নস্যাৎ কৰিছিল কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ভেকচিনৰ ফলত হাৰ্ট এটাক ব্ৰেইন ষ্ট্ৰক বৃদ্ধি হোৱাত মিছা বুলি কৈছিল মন্ত্ৰীগৰাকীয়ে আৰু আদালতত ভেকচিন প্ৰস্তুতকাৰী কোম্পানীৰ স্পষ্টীকৰণ পিছতেই চৰ্চা এই বাস্য হয় বন্ধুসকল আগতীয়াকৈ মন্তব্য কৰিছিল যে কোন ধৰণৰ পাৰ্শ্বক্ৰিয়া নহয় কোভিড-19 ভেকচিন লোৱাৰ ফলত আৰু এতিয়া কোম্পানীয়ে এনেকুৱাকৈ প্ৰকাশ কৰিছে বুলি মন্তব্য কৰিছে কৰোনাৰ ভেকচিনক লৈ পোহৰলৈ আহিছিল এটা ভয়ংকৰ তথ্য ভেকচিন নিৰ্মাণকাৰী কোম্পানী আদালতত স্বীকাৰ কৰিছিল পাৰ্শ্বক্ৰিয়াৰ কথা কোভিডশিল্ড লোৱাসকলৰ হ'ব পাৰে হাৰ্ট এটাক ব্ৰেইন ষ্ট্ৰক কোম্পানী এষ্ট্ৰাজেনেকাই নিজে স্বীকাৰ কৰিছে এই কথা কোভিডশিল্ড গ্ৰহণৰ ফলত মানৱ শৰীৰত থ্ৰম্বোসাইটোপেনিয়া চিনড্ৰম হ'বই পাৰে এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে মানৱ শৰীৰৰ ৰক্তচাপত প্লেটলেট কাউণ্ট হ্ৰাস কৰে এই চিনড্ৰমৰ ফলত ভাৰতীয় নাগৰিকে সৰ্বাধিক ব্যৱহাৰ কৰিছিল কোভিডশিল্ড ভেকচিন আৰু ভেকচিনৰ এই পাৰ্শ্বক্ৰিয়াক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত ডাঙৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে নিশ্চয় আপুনি আগতীয়াকৈ সম্পূৰ্ণকৈ জানিছে যে এনেকুৱাকৈ অলপমান পাৰ্শ্বক্ৰিয়া হ'বই বুলি এয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে সকলো ঔষধতে সামান্যতম পাৰ্শ্বক্ৰিয়া থাকে হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'